নমস্কাৰ আপোনালোক সকলোকে আজিৰ এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনালো। আজি আপোনালোকৰ আগত এগৰাকী মহান ব্যক্তিৰ পৰিচয় দাঙি ধৰিব বিচাৰিম। সেইজনা ব্যক্তি হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেত একেধাৰে কবি, নাট্যকাৰ, সংগীতজ্ঞ, বোলছবিৰ সঞ্চালক আৰু সৰ্বাত্মক বিপ্লৱী। অসমীয়া নাট্য সাহিত্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছতে এক সুকীয়া মাত্ৰা প্ৰদান কৰা সাহিত্যিকসকলৰ ভিতৰত উল্লেখযোগ্য ব্যক্তিজন হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ জন্ম হৈছিল 1903 চনত। 1903 চনত জন্মগ্ৰহণ কৰি তেওঁ অকালতে 48 বছৰ বয়সত 1951 চনত তেওঁ ইহলীলা সম্বৰণ কৰিছিল। কিন্তু জীৱনৰ কম সময়ছোৱাতে তেওঁ অসমীয়া নাট্য সাহিত্য জগতলৈ আৰু অসমীয়া বোলছবি জগতলৈ এক উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে। এতিয়া নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিম। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আগত অসমীয়া নাট্য সাহিত্যত যি গতানুগতিক নাট্যধাৰা চলি আছিল, সেই নাট্যধাৰাৰ পৰা তেওঁ আঁতৰি আহি নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে নাট্য চৰ্চা কৰি অসমীয়া নাটকক এক পৰিপক্ক অৱস্থালৈ উন্নীত কৰাৰ বাবে তেওঁ চেষ্টা কৰিছিল আৰু নাটকসমূহ যাতে তেওঁ মঞ্চত দৃশ্যগ্ৰহণ কৰিব পাৰে তাৰ ওপৰতো তেখেতে গুৰুত্ব প্ৰদান কৰিছিল। আৰু তেখেতৰ নাটকৰ ভাৱবস্তু আৰু ৰূপবস্তুৰ ক্ষেত্ৰত পাশ্চাত্যৰ বিভিন্নজন নাট্যকাৰ যেনে শেক্সপিয়েৰ, ইবছেন, বাৰ্নাৰ্ড শ্ব, মৰিছ মেটাৰলিং আদিৰ আৰ্হিৰ প্ৰভাৱ পৰিলক্ষিত হয়। জ্যোতিপ্ৰসাদ আগৰৱালাই জীৱনৰ কম সময়ছোৱাতেই কেইবাখনো নাটক ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতে 48 বছৰৰ সেই জীৱন কালছোৱাতেই তেওঁ মুঠ 10খন নাটক ৰচনা কৰি অসমীয়া নাট্য সাহিত্যলৈ এক উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে। তেখেতৰ সেই 10খন নাটকৰ ভিতৰত 3খন নাটক অসমাপ্ত। তেখেতৰ পূৰ্ণাংগ বা সম্পূৰ্ণ নাটক কেইখন হৈছে শোণিতকুঁৱৰী। শোণিতকুঁৱৰী হৈছে তেখেতৰ প্ৰথম নাটক। তাৰ পিছৰ তেখেতৰ পূৰ্ণাংগ নাটক কেইখন হৈছে কাৰেঙৰ লিগিৰি, ৰূপালীম, লভিতা, নিমাতী কন্যা আৰু সোণপখিলী ইত্যাদি। তেখেতৰ অসমাপ্ত নাটক 3খন হ'ল খনিকৰ, কনকলতা আৰু সুন্দৰ কোঁৱৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি প্ৰথম নাটক আছিল শোণিতকুঁৱৰী, সেই শোণিতকুঁৱৰী প্ৰকাশিত হৈছিল 1925 চনত। তেখেতৰ দ্বিতীয় নাটক হৈছে কাৰেঙৰ লিগিৰি। সেই কাৰেঙৰ লিগিৰি প্ৰকাশিত হয় 1937 চনত আৰু সেই নাটকখন জ্যোতিপ্ৰসাদৰ শ্ৰেষ্ঠ নাটক। আৰু সেই নাটকখন কেৱল জ্যোতিপ্ৰসাদৰ নাটকৰ ভিতৰতে নহয়, অসমীয়া সাহিত্যৰ ভিতৰতে এখন শ্ৰেষ্ঠ নাটক বুলি ক'ব পাৰি। সামাজিক ছবি ফুটি উঠা তেখেতৰ 2খন নাটক হৈছে ৰূপালীম আৰু নিমাতী কন্যা। তেখেতৰ সেই ৰূপালীম নাটকৰ লগত বেলজিয়াম দেশৰ নাট্যকাৰ মৰিছ মেটাৰলিংকৰ মন্না ভাণ্ডাৰ লগত এক সম্পৰ্ক বা সাদৃশ্য আছে বুলি বহুজন সমালোচকে উল্লেখ কৰে। এতিয়া বোলছবি পৰিচালক বা বোলছবি নিৰ্মাতা হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিম। জ্যোতিপ্ৰসাদ আগৰৱালাই নাট্য সাহিত্য ৰচনা কৰাৰ বাহিৰেও তেওঁ বোলছবি নিৰ্মাণতো গুৰুত্ব প্ৰদান কৰিছিল। তেখেতে ইউৰোপত সংগীত শিক্ষা লাভ কৰি অসমীয়া লোকগীতৰ সুৰক এটি মাৰ্জিত ৰূপ দিয়াৰ বাবে তেওঁ চেষ্টা কৰিছিল। আৰু তেখেতে বোলছবি নিৰ্মাণৰ বাবে 1933 চনত তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন স্থাপিত কৰিছিল। আৰু তাৰ পিছৰ বছৰত 1934 চনত তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটকৰ কাহিনীৰ আধাৰত জয়মতী বোলছবি নিৰ্মাণৰ কাৰণে তেওঁ কাম আৰম্ভ কৰিছিল। আৰু সেই জয়মতী বোলছবিয়ে 1935 চনৰ 10 মাৰ্চ তাৰিখে কলিকতাৰ পৰা প্ৰথমতে মুক্তি লাভ কৰিছিল আৰু তাৰ একেটা বছৰৰে 20 মাৰ্চ তাৰিখে গুৱাহাটীৰ পৰা মুক্তি লাভ কৰিছিল। আৰু তাৰ পিছত তেওঁ 1939 চনত কলিকতাৰ ষ্টুডিঅ'ত মাত্ৰ 2 দিন তেওঁ দৃশ্যগ্ৰহণ কৰি অতি কম সময়তে আৰু অতি কম খৰচতে তেওঁ ইন্দ্ৰমালতী নামৰ দ্বিতীয়খন অসমীয়া কথাছবি নিৰ্মাণ কৰিছিল আৰু সেইখনেই হৈছে প্ৰথম অসমীয়া সামাজিক ছবি। জ্যোতিপ্ৰসাদ আগৰৱালাই নাট্য সাহিত্য ৰচনা কৰাৰ বাহিৰেও বা বোলছবি নিৰ্মাণৰ বাহিৰেও তেওঁ কবিতাও ৰচনা কৰিছিল। তেখেতৰ জীৱন কালছোৱাত ৰচিত কবিতাসমূহ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছিল আৰু সেই কবিতাসমূহক একেলগ কৰি তেওঁৰ মৃত্যুৰ পিছত লুইতৰ পাৰৰ অগ্নিহুৰ নাম দি প্ৰকাশ কৰা হৈছিল। এইখিনিয়ে হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচয় চমুকৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। পুনৰ আপোনালোকলৈ অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে।